সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি ইটাখোলাত আজিৰ পৰা যিটো কৰ্মশালা অনুষ্ঠিত হৈছে ইয়াতে আমাক আমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়াত 10 দিনীয়া প্ৰশিক্ষণ দিবলৈ আহিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰে কেন্দ্ৰীয় যিখন ইটাখোলাৰ কমিটি সকলোৱে খুব ধুনীয়াকৈ উদযাপন কৰিছে আৰু ইয়াতে যিখিনি জাতি জনগোষ্ঠীৰ সকলো সমন্বয় একত্ৰিত হৈ ইয়াতে বিহু নাচ শিকিবলৈ আহিছে আমি শুদ্ধভাৱে বিহু নাচ শিকাবলৈ আহিছোঁ আমাৰ যিখিনি আপোনাৰ পৰিচয়টো দি দিয়কচোন মোৰ নাম নীলাক্ষী বৰুৱা বৰ্তমান মোৰ 3খন ৱৰ্কশ্বপ এতিয়া চলি আছে আজি আকৌ ইয়াৰ পৰা গৈ তেজপুৰ শ্বহীদ বাকৰি ৱৰ্কশ্বপ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত আমি 10 দিনীয়া যিটো আমি বিহু কৰ্মশালা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এই অনুষ্ঠানভাগ আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি প্ৰায় আমাৰ এতিয়ালৈকে 200তকৈ বেছি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ আমি এই অনুষ্ঠানভাগত প্ৰশিক্ষণৰ কাৰণে আমি সুদূৰ যোৰহাটৰ পৰা ঢোল বাদনৰ কাৰণে আমি দেৱজিৎ শইকীয়াক আমি আনিছোঁ তেজপুৰৰ পৰা বৰ বিহুতি আৰু লগতে ওজা প্ৰশিক্ষক মণিকা ডেকা নীলাক্ষী বৰুৱা আৰু দীপশিখা শইকীয়া এই তিনিগৰাকীক আমি বিশেষভাৱে নিমন্ত্ৰণ জনাই আনিছোঁ আমি আশা কৰিছোঁ যে তেখেতসকলে খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বিহুৰ প্ৰশিক্ষণ দিব আৰু ঢোলৰ যিজন প্ৰশিক্ষক আহিছে তেওঁ যথেষ্ট পাৰদৰ্শী গতিকে ঢোলৰ ক্ষেত্ৰতো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ধৰণে সেইটো শিকিব পাৰে বুলি আশা কৰিছোঁ আৰু অহা 24 তাৰিখলৈকে আমাৰ এই কাৰ্যসূচীভাগ চলিব 24 তাৰিখৰ পাছত আমি শেষৰ দিনৰ যিটো কাৰ্যসূচী এটা বৰ্ণাঢ্য ইয়াত কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু সেই দিনাই আমাৰ মানে বিহু উদযাপন সমিতিৰ মূল কাৰ্যসূচীভাগ আজি আমাৰ ইটাখোলাবাসীৰ কাৰণে এটা শুভ দিন আৰু এই শুভ মুহূৰ্তত আমি আজি আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোগত উপসমিতি কৰ্মশালা উপসমিতিৰ দ্বাৰা আমি আজি 14 তাৰিখৰ পৰা অহা 24 মাৰ্চলৈ অনুষ্ঠিত কৰিছোঁ আমি কৰ্মশালা আমাৰ এই অঞ্চল ভিত্তিত এই কৰ্মশালাখনে আমি আমাৰ অঞ্চলত থকা কণ শিশুক বিহুৰ প্ৰতি আগ্ৰহী তেখেতসকলক কিছু শিকাবৰ কাৰণে আমি আমাৰ ৰঙালী বিহুৰ তৰফৰ পৰা আমি হাতত লৈছোঁ গতিকে আমাৰ এই অনুষ্ঠানটি আজি আমাৰ ৰাইজৰো আমি অশেষ সহযোগ পাইছোঁ আৰু কণ শিশুৰ পৰা ধৰি ঢুলীয়া আৰু নৃত্যৰ বহু প্ৰতিযোগী আজি আহিছে আৰু আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আৰু এই কৰ্মশালাৰ পৰা তেওঁলোকে বহুখিনি শিকি আমাৰ অঞ্চলটোৰ পৰা এগৰাকী ভাল বিহুৱতী আৰু ভাল ঢুলীয়া মানে হ'ব বুলি আমি আশা কৰিছোঁ আমাৰ আজি 14 তাৰিখৰ পৰা আমি 24 তাৰিখলৈকে কৰিছোঁ কিন্তু তাৰ মাজতে আমাৰ মানে ফাকুৱা কৰাৰ সম্ভাৱনা আছে ফাকুৱা কৰিলে আমি 2 এদিন আমি পিছুৱাৰ আমাৰ সম্ভাৱনা আছে আমাৰ শেষৰ অনুষ্ঠানটো খুব সম্ভৱ আমাৰ 27 তাৰিখ মানে আমাৰ কৰাৰ আমাৰ উদ্যোক্তাসকলৰ ফালৰ পৰা আমি